Hello students, welcome to Srenikootha. আজি আমি তোমালোকৰ ক্লাস 10 সায়েন্সৰ ফাৰ্ষ্ট চেপ্টাৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ অনুশীলনী প্ৰশ্নোত্তৰবোৰ ডিসকাস কৰিম। আজি আমাৰ ফাৰ্ষ্টটো প্ৰশ্ন হৈছে যে তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ। আমাক এটা বিক্ৰিয়া দিয়া আছে, হেতু হৈছে কি তোমাৰ PbO lead oxide plus C কাৰ্বন কাৰ্চিন দিছে, তাৰ পিছত আছে 2Pb মানে lead আৰু CO2 কাৰ্বন ডাই অক্সাইড। প্ৰথম মুক্তিটো হৈছে যে lead বিজাৰিত হৈছে, B কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে, C কাৰ্বন জাৰিত হৈছে, D lead oxide বিজাৰিত হৈছে। এটা চাৰিটা উক্তিৰ ভিতৰত আমাক কৈছে অশুদ্ধ উক্তি কোনটো। অপচন A ত আছে A আৰু B অশুদ্ধ, অপচন 2 ত আছে A আৰু C অশুদ্ধ, অপচন C ত আছে তোমাৰ A B আৰু C অশুদ্ধ, অপচন 4 ত আছে সকলো অশুদ্ধ। এটা শুদ্ধ উত্তৰটো হ'ব তোমাৰ যে অশুদ্ধ উক্তিবোৰ হ'ল অপচন নম্বৰ 1 উক্তি A আৰু B2। কোৱেশ্চন নম্বৰ 2 টো দিয়া আছে যে Fe2O3 plus Al কাৰ্চিন দিছে, তাৰপিছত আছে Al2O3 plus 2Fe। এটা কৈছে ওপৰৰ বিক্ৰিয়াটো এটা কিহৰ উদাহৰণ। অপচন A ত আছে তোমাৰ কি এটা সংযোজন বিক্ৰিয়া, অপচন B ত আছে কি তোমাৰ এটা ডি অপসৰণ বিক্ৰিয়া, অপচন C ত আছে এটা বিযোজন বিক্ৰিয়া আৰু অপচন D ত আছে এটা অপসৰণ বিক্ৰিয়া। শুদ্ধ উত্তৰটো হ'ব তোমাৰ D এটা অপসৰণ বিক্ৰিয়া। 3 নম্বৰ প্ৰশ্নটো আছে যে কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এসিড লুৰ গুৰিত যোগ কৰা হয়। ঠিক আছে, লঘু হাইড্ৰক্লৰিক এসিড লুৰ গুৰিত যোগ কৰিলে কি হ'ব আমাক সুধিছে, আৰু শুদ্ধ উত্তৰটো টিক চিন দিয়া। এতিয়া আমাৰ শুদ্ধ উত্তৰটো হ'ব যে অপচন নম্বৰ A হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হয়। 4 নম্বৰ প্ৰশ্নটো হৈছে যে সন্তুলিত ৰাসায়নিক সমীকৰণ কি। ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে। এতিয়া আমি ফাৰ্ষ্ট লিখিম কি যে সন্তুলিত ৰাসায়নিক সমীকৰণ কাক কয়। উত্তৰত তোমালোকে লিখিবা যে ৰাসায়নিক সমীকৰণ এটাক বিক্ৰিয়াটোত থকা পদাৰ্থসমূহৰ চিহ্ন আৰু সংকেতেৰে মাথোন প্ৰকাশ কৰিলে ইয়াক জোখা সমীকৰণ বোলে। জোখা সমীকৰণ এটা সাধাৰণতে সমতুল হৈ নাথাকিবও পাৰে। সমীকৰণ এটাৰ কাৰচিন বা সমানচিনডালৰ দুয়োফালে প্ৰত্যেকবিধ মৌল আৰু যৌগৰ পৰমাণু সংখ্যা সমান হৈ থাকিলে ইয়াক সমতুলিত সমীকৰণ বুলি কোৱা হয়। এইটো কথা মনত ৰাখিবা যে কাৰচিনডালৰ দুয়োফালে প্ৰত্যেকটো মৌল আৰু যৌগৰ পৰমাণু সংখ্যা সমান হৈ থাকিব লাগে, তেতিয়া এটা কি বুলি কোৱা হয় সমতুল সমীকৰণ বুলি কোৱা হয় বা সমতুলিত সমীকৰণ বুলি কোৱা হয়। এতিয়া কি তাৰপিছত লিখিবা তোমালোকে ৰাসায়নিক বিক্ৰিয়াত কোনো পৰমাণুৰ সৃষ্টি বা ধ্বংস নহয়, সিহঁতৰ স্থানৰহে সাল সলনি হয়। এইটো পইণ্ট মনত ৰাখিবা। তাৰপিছত দিয়া আছে যে সেইবাবে সমীকৰণৰ বাওঁফালৰ বিভিন্ন পৰমাণুবিলাকৰ মুঠ সংখ্যা আৰু সোঁফালৰ সেই পৰমাণুবিলাকৰ মুঠ সংখ্যা সমান হ'ব লাগিব। এইটো চোৱা তুমি 2H2 plus O2 কাৰ্চিন এডাল দিছোঁ, তাৰপিছত কি দিছোঁ 2H2O। এতিয়া এইটো দুয়ে হাইড্ৰজেন 4টা হৈ যাব আৰু ইয়াতো তোমাৰ হাইড্ৰজেন 4টা আছে। ঠিক আছে, এতিয়া এই দুইটোৰ কাৰণে অক্সিজেনো 2টা হৈ যাব আৰু ইয়াতো তোমাৰ O2 আছে মানে অক্সিজেন 2টা আছে। ঠিক আছে, তোমাৰ এইটো O2ও অক্সিজেন 2টা থকা বুজায় আৰু এইটো H2Oও তোমাৰ এই দুইটোৰ কাৰণে অক্সিজেন 2টা থকা বুজায়। তাৰপিছত আছে যে তোমাৰ কি ওপৰৰ সমীকৰণটোত হাইড্ৰজেন পৰমাণু সংখ্যা সমান চিনৰ দুইফালে একে, তেনেদৰে অক্সিজেনৰ পৰমাণু সংখ্যাও একে। 5 নম্বৰ প্ৰশ্নটো আছে যে তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা। ঠিক আছে, এতিয়া প্ৰথমটো উক্তি দিয়া আছে কি হাইড্ৰজেন গেছে নাইট্ৰজেনৰে সৈতে লগ হৈ এমনিয়া প্ৰস্তুত কৰে। ঠিক আছে, এইটো আমি কি লিখিম যে হাইড্ৰজেন গেছে নাইট্ৰজেনৰ লগত লগ হৈ এমনিয়া প্ৰস্তুত কৰে আমি লিখিছোঁ। এতিয়া এই দুইটো আমি কিয় দিছোঁ সমতুলিত কৰিবলৈ দিছোঁ। ঠিক আছে, আমাৰ বিটো দিয়া আছে যে হাইড্ৰজেন ছালফাইডে বায়ুত দহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে। ইয়াৰ উত্তৰটো হ'ব তোমাৰ এইটো যে 2H2S plus 3O2 কাৰ্চিন দিবা, তাৰপিছত কি দিবা 2H2O আৰু 2SO2। তাৰপিছত আছিল কুৱেশ্যন নম্বৰ C বেৰিয়াম ক্লৰাইডে এলুমিনিয়াম ছালফেটৰ সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম ক্লৰাইড আৰু বেৰিয়াম ছালফেটৰ অধক্ষেপ উৎপন্ন কৰে। এইটো তুমি এইটো দিবা। ঠিক দি আছে, চিটো লিখি কি দিবা 3BaCl2 দিবা, তাৰপিছত প্লাছ যোগ চিন দি Al2SO4 দিবা, মানে Al2SO4 লিখি SO4টো ব্ৰেকেটত দি তাৰ তলত 3 দিবা
আৰু কাৰ্চিনৰ পিছত কি লিখিবা যে তুমি LCl3 আৰু BaSO4 ইয়াত তোমাৰ 3 আৰু 2 কিয় দিয়া আছে সমতুলিত কৰিবলৈ দিয়া আছে ডি নম্বৰ প্ৰশ্নটো হৈছে যে পটাছিয়াম ধাতুৱে পানীৰে সৈতে বিক্ৰিয়া কৰি পটাছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে এটো কি লিখিবা তুমি 2K দিবা ঠিক আছে 2K দিবা K মানে হৈছে কি পটাছিয়াম তাৰপিছত H2O দিবা মানে ওয়াটাৰ আৰু কাৰ্চিনৰ পিছত কি লিখিবা KOH মানে পটাছিয়াম হাইড্ৰক্সাইড আৰু H2 দিবা H2 মানে হৈছে হাইড্ৰজেন ঠিক আছে তাৰপিছত কি দিয়া আছে তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলিত কৰা আমাৰ কিছুমান জকা সমীকৰণ দিয়া আছে A B C D এই জকীকৰণ তুমি এই জকাৰ তোমাৰ সমীকৰণবোৰ আমি কি কৰিব লাগিব সন্তুলিত সমীকৰণ কৰিব লাগিব এটা কি দিবা ইয়াত তুমি কি দিবা HNO3 লগত 2 এটা লগাই দিবা তাৰপিছত এটো তোমাৰ একো চেঞ্জ কৰিব নালাগে তাৰপিছত কাৰ্চিন দিবা এটোটো একো চেঞ্জ কৰিব নালাগে তাৰপিছত কি দিবা তুমি হাইড্ৰজেন আগন 2 এটা লগাই দিবা এতিয়া চোৱাচোন ইফালৰ হাইড্ৰজেন আৰু ইফালৰ হাইড্ৰজেন তোমাৰ মিলি গল ইয়াতো হাইড্ৰজেন 2H2 মানে হাইড্ৰজেন দুটা আসলে ইয়াতো তোমাৰ 2HNO3 কাৰণে এইটো 2 কাৰণে হাইড্ৰজেন দুটা হৈ গল ঠিক আছে আৰু ইয়াতো তোমাৰ কি আছিল H2 কাৰণে হাইড্ৰজেন দুটা আছিল তো 2 2 4 হল আৰু ইয়াতো হাইড্ৰজেন আমাৰ 4টা আছিল এটা চোৱা D2 চোৱা BaCl2 plus H2SO4 gives carcin D কি BaSO4 plus HCl এতিয়া এটুক আমি তোমাৰ ব্যালেন্স কৰিবলৈ কি কৰিলো যে BaCl2 লিখিলো তাৰপিছত H2SO4 লিখিছো তাৰপিছত BaSO4 লিখিছো আৰু তাৰপিছত আমি কি কৰিছো 2HCl দিছো ঠিক আছে এটা 2HCl দিয়া কাৰণে তোমাৰ কি হয় হাইড্ৰজেন দুটা আৰু ক্লোৰিন দুটা হৈ গল আৰু ইফালেও তোমাৰ হাইড্ৰজেন দুটা আৰু ক্লোৰিন দুটা আছিল ঠিক আছে কোৱেশ্চন নম্বৰ 7 টো চোৱা যে কি দিয়া আছে তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা ঠিক আছে আমাৰ তলৰ বিক্ৰিয়া কিছুমান দিয়া আছে ABC তিনিটা বিক্ৰিয়া দিয়া আছে আৰু D এটা আছে চাৰিটা বিক্ৰিয়া দিয়া আছে আৰু ইহঁত আমি কি কৰিব লাগিব সন্তুলিত ৰাসায়নিক সমীকৰণ লিখিব লাগিব প্ৰথমটো বিক্ৰিয়া দিয়া আছে যে ক্যালসিয়াম হাইড্ৰক্সাইড প্লাস কাৰ্বন ডাই অক্সাইডে কি দিয়ে ক্যালসিয়াম কাৰ্বনেট আৰু পানী দিয়ে গতিকে তোমালোকে লিখিবা যে ক্যালসিয়াম হাইড্ৰক্সাইড প্লাস কাৰ্বন ডাই অক্সাইড দুইটা মিলি কি হল ক্যালসিয়াম কাৰ্বনেট আৰু প্লাস H2O হল B2 চোৱা বিট কি দিয়া আছে জিংক প্লাস সিলভাৰ নাইট্ৰেট জিংক নাইট্ৰেট আৰু সিলভাৰ এটা চোৱা এটো হৈছে জিংক এটো হৈছে সিলভাৰ নাইট্ৰেট আৰু দুইটা ৰিয়েক্ট কৰি কি হল তোমাৰ জিংক নাইট্ৰেট হল আৰু এটো কি হল সিলভাৰ হল তেনেকে C2 আছিল যে এলুমিনিয়াম যোগ কপাৰ ক্লোৰাইডে কি দিয়ে এলুমিনিয়াম ক্লোৰাইড আৰু কপাৰ দিয়ে এটা তুমি C2 কেনেকৈ লিখিবা যে 2Al plus 3CuCl2 gives 2AlCl3 plus 3Cu হয়নে তাৰপিছত D নম্বৰটো দিয়া আছে যে বেৰিয়াম ক্লোৰাইড যোগ পটাছিয়াম সালফেট আৰু বেৰিয়াম সালফেট যোগ পটাছিয়াম ক্লোৰাইড এটা গতিকে এটো দিবা তুমি বেৰিয়াম ক্লোৰাইড লিখিবা প্লাস পটাছিয়াম সালফেট লিখিবা K2SO4 তাৰপিছত লিখিবা বেৰিয়াম সালফেট BaSO4 তাৰপিছত লিখিবা তুমি KCl মানে পটাছিয়াম ক্লোৰাইড এতিয়া আমাৰ 8 নম্বৰ প্ৰশ্নটো হৈছে যে তলত দিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্ৰকাৰৰ বিক্ৰিয়া চিনাক্ত কৰা অপচন এ আছে কি তোমাৰ পটাছিয়াম ব্ৰমাইড প্লাস বেৰিয়াম আয়োডাইড আৰু পটাছিয়াম আয়োডাইড প্লাস বেৰিয়াম ব্ৰমাইড এটা তুমি কি কৰিবা আৰু যে আছিল তোমাৰ যোগ চিহ্নডাল যে আছিল হয়নে এডাল চিহ্ন আছিল কাৰ্চিন এডাল যে আছিল কাৰ্চিন ডালৰ বাওঁফালে থকা বস্তুবোৰ বাওঁফালে লিখিবা আৰু কাৰ্চিন ডালৰ সোঁফালে থকা বস্তুবোৰ তোমালোকে সোঁফালে লিখিবা এতিয়া এটো আছিল পটাছিয়াম ব্ৰমাইড হয়নে গতিকে আমি কি লিখিলো পটাছিয়াম ব্ৰমাইড লিখিলো KBr ঠিক আছে K বুজিছে পটাছিয়াম আৰু Br এ বুজিছে তোমাৰ ব্ৰমাইড তাছত কি আছিল আমাৰ বেৰিয়াম আয়োডাইড আছিল তো এটো কি হল BaI2 হল Ba বুজিছে বেৰিয়াম আৰু I বুজিছে কি তোমাৰ আয়োডাইড তেনেকে তোমাৰ তাৰপিছত কি আছিল চোৱা তাৰপিছত আমাৰ কি আছিল পটাছিয়াম আয়োডাইড আৰু বেৰিয়াম ব্ৰমাইড আছিল এটো হল তোমাৰ কি পটাছিয়াম আয়োডাইড আৰু বেৰিয়াম ব্ৰমাইড তেনেকে তোমাৰ এটো কি হৈছে B C আৰু D কি কৰিছে কাৰ্চিন ডালৰ বাওঁফালে থকাবোৰ বাওঁফালে লিখিছে আৰু কাৰ্চিন ডালৰ সোঁফালে থকাবোৰ তোমাৰ ইয়াতো কাৰ্চিন ডালৰ সোঁফালে লিখিছে ঠিক আছে তোমালোকে এটো চাই লবা তাৰপিছত দিয়া আছে যে তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা উদাহৰণ দিয়া উত্তৰ তাপ উৎপন্ন হোৱা ৰাসায়নিক বিক্ৰিয়াবোৰক এটো ৰ দিবা ৰাসায়নিক বিক্ৰিয়াবোৰক তাপবৰ্জী বা ডাইৰেক্ট এটো দিলে হ'ব তাপবৰ্জী বিক্ৰিয়া বুলে লিখি দিবা ঠিক আছে তাৰপিছত জেনে দিবা কি C+O2 CO2 লগতে এটো কি হৈছে তোমাৰ তাপ ওলাইছে তাৰপিছত আনহাতে তাপ শোষণ হোৱা ৰাসায়নিক বিক্ৰিয়াবোৰক তাপগ্ৰাহী বা তাপ শোষক বিক্ৰিয়া বুলি কোৱা হয় 10 নম্বৰ প্ৰশ্নটো হৈছে যে
শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হৈছে ব্যাখ্যা কৰা উত্তৰ চাহ কাৰ্যত গ্লুকোজ জাৰিত হৈ CO2 আৰু H2O আৰু তাপ উদ্ভৱ হয় আৰু দুইটো হৈছে তোমাৰ কি যে যেহেতু চাহ কাৰ্য চলাৰ সময়তে তাপ শক্তি উদ্ভৱ হয় আৰু সেইভাবে চাহ কাৰ্যক তাপবৰ্জী বা তোমাৰ তাপ উৎপাদক বিক্ৰিয়া বোলে 11 নম্বৰ প্ৰশ্নটো হৈছে বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয় এই সমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা উত্তৰ তোমালোকে লিখিবা যে এটা বিযোজন বিক্ৰিয়াৰ এটা যৌগ তাপৰ প্ৰভাৱত দুই বা ততোধিক অংশলৈ বিখণ্ডিত হয় লাগে যেনে তোমাৰ এটো CaCO2 ক্যালসিয়াম কাৰ্বনেট হয়নে ক্যালসিয়াম কাৰ্বনেটটো কি হ'ল তোমাৰ ক্যালসিয়াম অক্সাইড আৰু CO2 লৈ বিযোজন হৈ গ'ল ঠিক আছে আকৌ তোমাৰ কি দিয়া আছে এটা সংযোজন বিক্ৰিয়াত দুই বা ততোধিক মৌল অথবা যৌগৰ মিলন হৈ এটা নতুন যৌগ গঠন কৰে ঠিক আছে সংযোজন বিক্ৰিয়া কি কৰে এটা নতুন যৌগ গঠন কৰে কিন্তু তোমাৰ বিযোজন বিক্ৰিয়া কি হয় সকলো তোমাৰ বিভিন্ন অংশলৈ বিখণ্ডিত কৰি দিয়ে ঠিক আছে তাৰপিছত 12 নম্বৰ প্ৰশ্নটো আছে যে তাপ পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখা এটা চোৱা এটো হৈছে কি তোমাৰ তাপ সংঘটিত হোৱা ঠিক আছে CaCO2 এটো কি হ'ল তোমাৰ তাপ সংঘটিত হৈ কি হ'ল CaO + CO2 হৈ গ'ল তেনেকৈ তোমাৰ AgBr2 এটো সূৰ্যৰ ৰশ্মি সহায়ত কি হৈছে Ag আৰু Br2 এক্সট্ৰা হৈ যায় তেনেকৈ তোমাৰ এটো আছিল H2O এটো বিদ্যুৎ শক্তিৰ সহায়ত কি হয় তোমাৰ H2 আৰু O2 হৈ যায় 13 নম্বৰ প্ৰশ্নটো আছিল যে অপসাৰণ আৰু ডি অপসাৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা আনসাৰ এটা অপসাৰণ বিক্ৰিয়াত বেছি সক্ৰিয় ধাতুক দ্ৰৱণৰ পৰা অপসাৰণ কৰিব পাৰি যেনে Zn + CuCl2 gives ZnCl2 + Co কিন্তু ডি অপসাৰণ বিক্ৰিয়াত দুই বা ততোধিক যৌগ সিহঁতৰ আয়নবোৰৰ বিনিময় কৰি নতুন যৌগ গঠন কৰে যেনে NaOH + HCl gives NaCl + H2O 14 সিলভাৰৰ পৰিশোধনত সিলভাৰ নাইট্ৰেট দ্ৰৱৰ পৰা সিলভাৰ আহৰণ কৰোতে কপাৰ ধাতুৰ দ্বাৰা অপসাৰণ সংঘটিত কৰা হয় জড়িত বিক্ৰিয়াটো লিখা আৰু এই জড়িত বিক্ৰিয়াটো হৈছে কি তোমাৰ Cu + 2AgNO3 gives CuNO3 আৰু কি আছিল তোমাৰ 2Ag 15 নম্বৰ প্ৰশ্নটো আছিল যে অধক্ষেপণ বিক্ৰিয়া মানে কি বুজা উদাহৰণ দি ব্যাখ্যা কৰা উত্তৰ তোমালোকে লিখিবা যে যি বিক্ৰিয়াত বিকাৰকবোৰ বিক্ৰিয়া কৰি এটা অদ্ৰৱণীয় যৌগ গঠন কৰে আৰু যৌগবোৰ অধক্ষেপ হয় তাক অধক্ষেপণ বিক্ৰিয়া বোলে যেনে AgNO3 aqueous + NaCl gives কি হয় তোমাৰ এই দুটা লগ হৈ কি হয় AgCl2 আৰু NaNO3 আৰু এইটো AgCl2 হৈ যায় কি তোমাৰ বগা অধক্ষেপ তাৰ পিছৰ প্ৰশ্নটো হৈছে যে 16 নম্বৰ অক্সিজেন লাভ কৰা আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণ ব্যাখ্যা কৰা ঠিক আছে প্ৰথমটো দিয়া আছে জাৰণ আৰু পিছৰটো দিয়া আছে বিজাৰণ এতিয়া জাৰণ তোমালোকে কি লিখিবা যাক ইংলিছত অক্সিডেশন বুলি কোৱা হয় লিখিবা যে কোনো পদাৰ্থৰ লগত অক্সিজেন যৌগ হোৱা ঘটনাটোকে জাৰণ বোলে যেনে বায়ুত কাৰ্বন জ্বলিলে কাৰ্বন ডাই অক্সাইড CO2 উৎপন্ন হয় তাৰপিছত তোমাৰ কি আছিল CO2 gives CO2 আসলে বিজাৰণ ৰিডাকশন যাক বুলি কয় ইংলিছত হেতু কি লিখিবা যি ৰাসায়নিক বিক্ৰিয়াত কোনো পদাৰ্থৰ পৰা অক্সিজেন অপসাৰণ হয় তেনেবোৰ বিক্ৰিয়াক বিজাৰণ বিক্ৰিয়া বুলি কোৱা হয় যেনে ZnO + C ZnCO2 CO এটা 17 নম্বৰ প্ৰশ্নটো হৈছে যে এটা উজ্জ্বল মুগা ৰঙৰ মৌল Xক বায়ুত গৰম কৰাত কলা হৈ পৰিল মৌল X আৰু উৎপন্ন হোৱা কলা ৰঙৰ যৌগটোৰ নাম লিখা ঠিক আছে এটা উত্তৰত আমি কি লিখিম যে X হল তাম ধাতু বা কপাৰ মানে X হল কপাৰ ই বায়ুত জাৰিত হৈ কপাৰ অক্সাইড হয় ঠিক আছে Cu2 গৈ কি হয় CuO হয় কপাৰ অক্সাইড তাৰপিছত কি দি আছে যা বৰণ কলা হয় আৰু ইয়াৰ বৰণটো তোমাৰ কলা হয় আৰু ইয়াৰ ৰিঅ্যাকচনটো কি হৈছে Cu কপাৰ + অক্সিজেন ঠিক আছে তাপৰ সহায়ত কি হৈছে CuO হৈ গৈছে 18 নম্বৰ প্ৰশ্নটো হৈছে যে লুৰ বস্তুত ৰঙৰ প্ৰলেপ দিও কিয় এটা উত্তৰ লো নিৰ্মিত বস্তুৰ ওপৰত ৰঙৰ প্ৰলেপ দি মামৰে ধৰা পৰা ৰক্ষা কৰিব পাৰি যেতিয়া লুৰ বস্তুবোৰ পৃষ্ঠদেশত ৰং দিয়া হয় তেতিয়া পৃষ্ঠদেশটো অক্সিজেন আৰু আৰ্দ্ৰ বায়ুৰ সংস্পৰ্শত আহিব নোৱাৰে ফলস্বৰূপে মামৰে ধৰাৰ পৰা ৰক্ষা পৰে তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয় উত্তৰ তেল আৰু চৰ্বিযুক্ত খাদ্য সামগ্ৰী নাইট্ৰজেন গেছৰ মাধ্যমে পেকেটত ভৰোৱা হয় কাৰণ বায়ুৰ পৰিৱেশত চেঁচা বস্তু জাৰণৰ হাৰ হ্ৰাস কৰে আৰু খাদ্য বস্তু বেছি সময়লৈ ভালে থাকে
তেল আৰু চৰ্বিযুক্ত খাদ্য জাৰিত হৈ পচি যায় আৰু দুৰ্গন্ধ নিৰ্গত হয় নাইট্ৰজেন গেছৰ পৰিৱেশত পেকেটত ভৰোৱা খাদ্যবস্তু অক্সিজেনৰ সংস্পৰ্শত আহিব নোৱাৰে আৰু ই জাৰিত হ'ব নোৱাৰে গতিকে খাদ্যবস্তু ভাল থাকে খাদ্য সামগ্ৰী শীতল যন্ত্ৰত মানে ৰেফ্ৰিজাৰেটৰ ফ্ৰিজত ৰখাৰ ফলত আৰু ই চেঁচা হৈ থাকে এটা উদাহৰণেৰে সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা ক্ষয়ী ভৱন আৰু চৰ্বিৰ দুৰ্গন্ধতা এতিয়া ক্ষয়ী ভৱনৰ কি হ'ব কিছুমান ধাতু অতি সক্ৰিয় এই ধাতুবোৰ বায়ু পানী বা জলীয় ভাপৰ সংস্পৰ্শত আহিলে বায়ুৰ অক্সিজেন CO2 বা জলীয় ভাপৰ লগত ৰাসায়নিক বিক্ৰিয়া ঘটি ধাতুৰ যৌগক তোমাৰ ৰূপান্তৰিত হয় ইয়াক ধাতুৰ ক্ষয়ী ভৱন বোলে খোলা ঠাইত এটুকুৰা লু ৰাখি দিলে সেই ঠাইত লু টুকুৰাৰ মামৰে ধৰে এই মামৰে ধৰা চৰ্বিৰ দুৰ্গন্ধিতা এই প্ৰক্ৰিয়াত খাদ্য সামগ্ৰী বা চৰ্বি জাৰিত হৈ পচি যায় আৰু দুৰ্গন্ধ নিৰ্গত হয় যেনে এটুকুৰা বাটাৰ বহুত দিন ধৰি সাধাৰণ উষ্ণতাত ঘৰত থলে গলি যায় আৰু দুৰ্গন্ধ নিৰ্গত হয়